এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ইউটিউব ছাকচেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছসমূহ আমি যিমান পাৰোঁ আপোনালোকক প্ৰভাইড কৰি থাকোঁ। ইয়াৰ লগতে ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক যিখিনি জব নটিফিকেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লাগে বুলি ভাবোঁ, সকলোখিনি জব নটিফিকেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থাকোঁ। ইয়াৰ লগতে বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ যিহেতু এক্সামটো চলি আছে, গতিকে এক্সামটো হ'বলৈ গৈ আছে, গতিকে সেই এক্সামটোৰ কাৰণে আমি ডে বাই ডে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলোঁ আৰু তাৰ এটা ভিডিঅ' ইতিমধ্যে আপলোড কৰা হৈছে। বাকী ভিডিঅ'বোৰ যদি লাগে, আমাৰ হাতত প্ৰায় 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে। গোটেই কুৱেশ্যন পেপাৰসমূহ আমি এনালাইচিছ কৰিছোঁ আৰু যদি লাগে আমি 34টা ভিডিঅ' ডে বাই ডে দি পানি আপোনালোকক শেষ কৰি দিম। প্ৰথমখন মোক প্ৰিভিয়াছ ইয়েৰ পেপাৰ ইতিমধ্যে দিয়া হ'ল, আপোনালোকে চাই ল'ব পাৰে কেনেকুৱা পাইছে। পৰৱৰ্তী সময়ত আমি বাকীখন পেপাৰো যদি আপোনালোকে বিচাৰে আমি ভিডিঅ' আকাৰে দি দিব বিচাৰিম, ঠিক আছে। আৰু ইয়াৰ লগতে এই 34খন মক পেপাৰৰ আৰ্হিত আমি ৰিচেণ্ট যিটো আৰ্হি, আমি 10খন নতুনকৈ মক পেপাৰ আমি ৰেডি কৰিছোঁ, সেই বিষয়ে অকণমান আলোচনা কৰি লওঁ, ঠিক আছে। এয়া আমাৰ জ্ঞান তীৰ্থ ইউটিউব ছাকচেছ ইউটিউব চেনেলৰ পৰিয়ালৰ তৰফৰ পৰা বহুকেইজন ব্যক্তি এই কামটোৰ লগত জড়িত। আচলতে আপোনালোকে আগতেও আমাৰ পৰা মক পেপাৰ লৈছে আৰু গমো পাইছে কেনেকৈ ধৰণে কমন পৰিছে। বহুতে কৈছেও ৰিজাল্টটো ভাল হৈছে, তো কমেণ্টো কৰিছে। গতিকে জ্ঞান তীৰ্থ ইউটিউব ছাকচেছৰ এইবাৰ আহক নিজৰ সপোন এইবাৰ পূৰণ কৰোঁ মক টেষ্ট চিৰিজ আমি গুৱাহাটী হাইকোৰ্টৰ কাৰণে 367টা পোষ্টৰ কাৰণে ৰিলিজ কৰিছোঁ। মাত্ৰ 99 টকাত আপোনালোকে 10খনকৈ হাই কোৱালিটি মক টেষ্ট লাভ কৰি আছে আৰু লেটেষ্ট পেটাৰ্ণৰ ওপৰত ডিজাইন কৰা হৈছে। আৰু আপোনালোকে মেক্সিমাম প্ৰেক্টিছ আৰু একুৰেচিৰ কাৰণে আমি এইখন প্ৰিপেয়াৰ কৰিছোঁ। আপোনালোকে এই মক পেপাৰ কেইখন ল'বলৈ এই একাউণ্ট নম্বৰত আপোনালোকে 99 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰি পে'মেণ্টৰ স্ক্ৰীনশ্বট আমাক এই মেইল আইডিটোত আপোনালোকে পঠাই দিব লাগিব দেই। মেইল আইডিটো কিন্তু আপোনালোকে স্ক্ৰীনশ্বটটো পঠাবই লাগিব, তেতিয়াহে আপোনালোকে মেইল আইডিটোত এটা পাছৱৰ্ড লাভ কৰিব, যিটো পাছৱৰ্ডেৰে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত থকা সেই মক পেপাৰৰ PDF-সমূহ খুলিব পাৰিব, খুলি পানি আপোনালোকে ছল্ভ কৰিব পাৰিব, বুজি পালে। তাৰমানে আমি যিকেইখন মক পেপাৰ 10খন মক পেপাৰ আপোনালোকক ডে বাই ডে দিম। এতিয়ালৈকে টেলিগ্ৰাম চেনেলত আপলোড কৰা নাই, কিন্তু 27 জুলাইৰ পৰা যিহেতু দিয়া হৈছে, গতিকে আমি প্ৰাইভেটলি দি আছোঁ এতিয়া। গতিকে টেলিগ্ৰাম চেনেলটো দি দিম, প্ৰাইভেটলি দি দিলেতো আপোনালোকে মেইল একাউণ্টত পাই যাব নিজে। ইভাগে টেলিগ্ৰাম চেনেলটোতো আমি 10খনকৈ মক পেপাৰ আপোনালোকক এভেইলেবল কৰাই দিম। মাত্ৰ তাত এটা পাছৱৰ্ড দি পানি খুলিব লাগিব আৰু সেই পাছৱৰ্ডটো আপোনালোকে এই একাউণ্ট নাম্বাৰটোত 99 ৰুপিজ এটা পে'মেণ্ট কৰাৰ পাছত এই মেইল আইডিটোত চেণ্ড কৰিলেহে আপোনালোকে পাছৱৰ্ডটো লাভ কৰিব। সেই মেইল একাউণ্টতে আমি পাছৱৰ্ডটো এভেইলেবল কৰাই দিম। টেলিগ্ৰাম চেনেলটো আমাৰ এইটো ডেছক্ৰিপশ্যনটোত লিংক আছে, আপোনালোকে জইন কৰি ল'ব পাৰে, ঠিক আছে। গতিকে সেইটোৱে আৰু আপোনালোকে চাই ল'ব পাৰে, যদি বিচাৰে ল'ব পাৰে, ঠিক আছে। আমাৰ যিখন মক পেপাৰৰ এটা টাইম টেবুলো আমি ৰাখিছোঁ। আচলতে এইখন আপোনালোকে চাব পাৰে। আমি ইতিমধ্যে মক পেপাৰ 1 27 জুলাই তাৰিখে আমি মুকলি কৰিছোঁ। এতিয়ালৈকে টেলিগ্ৰামত এভেইলেবল কৰি দিয়া নাই, অকণমান টেকনিকেল প্ৰব্লেমৰ কাৰণে, কিন্তু মুকলি হৈ গৈছে ইতিমধ্যে। মুকলি হোৱা মক পেপাৰখন যিজনে পে'মেণ্ট কৰিলে তেওঁলোকৰ মেইলত লাভ কৰিছে। মক পেপাৰ 2খন আজি 29 জুলাই দিনাখন আজি 9 বজাত এতিয়া পাব্লিছ হৈ গুচি গৈছে। গতিকে সেইখনো যিসকলে মেইলত পাইছে। বাকী 3 নম্বৰখন 31 জুলাইত লাভ কৰিব, 4 নম্বৰখন 1 আগষ্ট, এনেকৈ ধৰণে ডেটকেইটা দিয়া আছে। সেই ডেটৰ মতে আপোনালোকে লাভ কৰি যাব, ঠিক আছে। এতিয়া আমি ডাইৰেক্ট ভিডিঅ'লৈ যাওঁ। চাওক, আপোনালোকে DLEDৰ পেড এক্সাম দিলে, পেড এক্সামৰ কোৱালিফাইও কৰিলে, হয়নে? সকলোৰে যিমানখিনি কেণ্ডিডেট দিছে ৰিজেক্টেড লিষ্টলৈকে নামখিনি দি দিছে। তাৰমানে সেই লিষ্টখনত আপোনাৰ নামটো আহিছে মানে আপোনালোকে কোৱালিফাই হোৱা নাই। কোৱালিফাই মানে কি আৰু আপোনালোকে ছিটটো লাভ কৰা নাই। ছিটটো লাভ কৰিবলৈ এতিয়াও বহু দূৰ। তাৰমানে তাত আপোনালোকৰ নামটো আহিছে, আপোনালোকৰ মাৰ্কছটো গম পাইছে, আপুনি তাত কাট অফত পৰিছে নাই পৰা এতিয়ালৈকে আপোনালোকে গম পোৱা নাই। ইয়াৰ বাবে পাছৰ প্ৰচেছটো কি হ'ব? বহুতে সুধি আছিলে পাছৰ প্ৰচেছ কি হ'ব। লিষ্টখন মৰাৰ পাছত হয়তো আগষ্টৰ 1 তাৰিখ মানে আপোনালোকে এটা পৰ্টেল খুলি দিব। সেই একেটা পৰ্টেলতে এটা খুলি দিব যিটো নেকি আপোনালোকক কাউন্সেলিং প্ৰিফাৰেঞ্চ দিব লাগিব। তাতে আপোনালোকে কাউন্সেলিং হ'ব। কাউন্সেলিং আপোনালোকে ক'ৰবাত গৈ পানি, কোনোবা কলেজত গৈ পানি কাউন্সেলিং কৰিবলৈ যাব নালাগে, বুজি পাইছে। কাউন্সেলিং আপোনালোকে ঘৰতে থাকি সেই পৰ্টেলটোত গৈ পানি কৰিব পাৰিব। মই গোটেইখিনি ডিটেইলছ আপোনালোকক দি দিম, চিন্তা কৰিব নালাগে। কিবা আপডেট আহিলে আমি জনাম, তথাপিও আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব পাৰে। তো এতিয়া SCRT DLEDৰ যিটো
লিষ্ট মৰাৰ পাছত এতিয়ানো কি হ'ব আমি ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাম ঠিক আছে চ' প্ৰথম কথা অসম ডিলেড পৰামৰ্শ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইন ভিত্তিক তাৰমানে কাউন্সেলিং যিটো প্ৰচেছ সেইটো অনলাইন ভিত্তিক হয় আপোনালোকে গৈ পিনি যোৰহাটত গৈ পিনি ডিব্ৰুগড়ত গৈ পিনি তিনিচুকীয়াত কৰিবগৈ নালাগে গৈ পিনি গুৱাহাটীত গৈ কাউন্সেলিং কৰিব নালাগে এইখন ঘূৰি ফুৰিব নালাগে বি এডৰ গতে বুজি পাইছে বি এডত য'ত ত'ত এপ্লিকেশ্যন দি ফুৰিবগৈ লাগে ন পাছ কৰাৰ পাছত তো ডি এল এডৰ ক্ষেত্ৰত সেইটো একেবাৰে প্ৰব্লেম নাই টেনশ্যন নল'ব ঘৰত থাকি আপোনালোকে ছিটটো লাভ কৰিব য'ত পেড ৰেংকৰ আধাৰত প্ৰাৰ্থীসকলে নিজৰ পচন্দৰ টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন TEIS নিৰ্বাচন কৰিব পাৰে তলত প্ৰক্ৰিয়াটোৰ সম্পূৰ্ণ ষ্টেপ দিয়া হৈছে তাৰমানে আপোনালোকৰ যিটো লিষ্ট ওলাইছে ডিষ্ট্ৰিক্ট ৱাইজ তাত আপোনালোকৰ পেটৰ যিটো ৰেংক 1 নম্বৰ 2 নম্বৰ 10 নম্বৰ 60 নম্বৰ যদি পাইছে তো সেই ৰেংকৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ টিচাৰ এডুকেশ্যন ইনষ্টিটিউটখনত আপোনালোকে ছিট লাভ কৰিব বেছি মাৰ্কছ পোৱা জনে ডেফিনেটলি তেওঁলোকে প্ৰথম পাব আৰু বেছি মাৰ্কছ পোৱা যদি সকলোৱে আবেদন কৰি দিয়ে কম মাৰ্কছ পোৱাখিনি নাপাবগৈ হয়নে সেই ধৰণৰ কথা ইয়াতে প্ৰথমতে ষ্টেপটো হৈছে পৰামৰ্শ পৰ্টেলত লগ ইন কৰক কাউন্সেলিং এটা পৰ্টেল থাকিব এইটো যেতিয়া তেওঁলোকে আপডেট দিব মই তেতিয়া আপোনালোকক জনাই দিম আৰু লিংকটো দি দিম আপোনালোকে তাতে গৈ পিনি আপডেট কৰিব পাৰিব সেই পৰ্টেলত গৈ পিনি আপোনালোকে ৱেবছাইটটোত যাব লাগিব এইটো ৱেবছাইট হয় তেওঁলোকৰ অফিচিয়েল scrtped.co.in তাতে গৈ পিনি আপোনালোকে নিজৰ মোবাইল নাম্বাৰ আৰু জন্ম তাৰিখ দি পিনি আপোনালোকে লগ ইন কৰিব পাৰিব দেই মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ হ'ব লাগিব আপোনালোকে অনলাইন কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে লগ ইনৰ বাবে আপোনালোকৰ পেটৰ যিটো আবেদন নাম্বাৰ সেইটো দৰকাৰ হ'ব পাৰে সেইটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টখনতে আছেই নহয়নে ৰোল নম্বৰটো আছে নেক্সট ষ্টেপটোত এছেছ দ্য অনলাইন কাউন্সেলিং ছেকশ্যন তাৰপিছত অনলাইন কাউন্সেলিং ছেকশ্যনটোত আপোনালোকে লগ ইন হ'ব লগ ইন কৰাৰ পাছতে প্ৰচেছটো আপোনালোকে অনলাইন কাউন্সেলিং বটনটোত ক্লিক কৰিব লাগিব তাৰপিছতে প্ৰিফাৰেঞ্চ যিটো প্ৰিফাৰেঞ্চ দি পেলাই এটা পৃষ্ঠা থাকিব গোটেই কলেজবোৰ ওলাই পৰিব তাতে গৈ পিনি আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব ইয়াতে ছেট প্ৰিফাৰেঞ্চ ফৰ TEI তাৰমানে টিচাৰ এডুকেশ্যন ইনষ্টিটিউট উপলব্ধ তালিকাৰ পৰা আপোনাৰ পচন্দৰ TEI নিৰ্বাচন কৰিব লাগিব আপোনাৰ যিখন ইনষ্টিটিউট মন যায় ডায়েট মন যায় নে BTC মন যায় আপোনালোকে নিজে নিৰ্বাচন কৰি পিনি কোন ডিষ্ট্ৰিক্টত নিৰ্বাচন কৰিব সেইমতে প্ৰিফাৰ কৰিব এতিয়া এইবাৰ কিমান বা অপশ্যন দিবলৈ দিয়ে নাজানো কিন্তু যোৱাবাৰ এখন ডিষ্ট্ৰিক্টতে কৰিবলৈ দিছিলে 3খনমান থাকে মানে কলেজ তো তেনেকৈ ধৰণে এইবাৰ কেনেকৈ কি ছেট কৰি দিয়ে এতিয়ালৈকে গম পোৱা নাই যিহেতু এতিয়ালৈকে তেওঁলোকে পৰ্টেল খোলা নাই অসমত মুঠ 64খন TEI আছে টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আছে তাৰে আপোনালোকৰ 42টা পোষ্ট আছে এতিয়াতো বহুত ল'ৰা ছোৱালীয়ে পাছ কৰিছে হয়নে এতিয়া আমাৰ যোৰহাটতে বহুত ল'ৰা ছোৱালীয়ে পাছ কৰি গৈছে ডিব্ৰুগড়ত বহুতে পাছ কৰি গৈছে শিৱসাগৰত বহুতে পাছ কৰি গৈছে নহয়নে গতিকে সেইটোৱে কথা তাৰপিছতে আপোনালোকে মুভ আপ বা মুভ ডাউন বটনটো যদি ইউজ কৰে তেতিয়াহ'লে মানে স্ক্ৰল কৰিলে আপোনালোকে বহুত কলেজ দেখা পাব তাতে আপোনালোকে নিজে প্ৰিফাৰেঞ্চ দিব যে মোক এখনত লাগে আপোনালোকে জানিব ঘৰৰ ওচৰখনেই নিশ্চয় ল'ব নহয় বেছি সংখ্যক TEI নিৰ্বাচন কৰিলে আখল নামৰ সম্ভাৱনা বৃদ্ধি হয় কিন্তু এতিয়া কিমান TEI বা আপোনালোকক দিবলৈ দিয়ে সেইটো তেওঁলোকৰ ওপৰত কথা এইটো আপডেট আহিলে আমি গম পাম নেক্সট 4th নম্বৰ ষ্টেপ প্ৰিভিউ এণ্ড ছাবমিট প্ৰিফাৰেঞ্চ নেক্সট আপোনালোকে চাই ল'ব প্ৰিভিউ কৰি ল'ব এবাৰ TEI আপোনালোকে ফিল আপ কৰাটো ঠিক হৈছে নাই প্ৰিফাৰেঞ্চ এইটো ঠিক হৈছে নাই কনফাৰ্ম বটনত ক্লিক কৰি ছাবমিট কৰি দিব আৰু এবাৰ ছাবমিট কৰাৰ পিছত কিন্তু শুধৰাব নোৱাৰে গতিকে যিখন আপোনালোকক বেছি প্ৰয়োজনীয় সেইখন দিব আৰু নিজৰ মাৰ্কছটোৰ ওপৰতো চাই ল'ব যে মই এইখনত পাম নে নাপাম সেনেকুৱা ধৰণৰ কাৰণ কিছুমানত 50টা পোষ্ট থাকে ছিট থাকে কিছুমানৰ 100টা ছিট থাকে ডেফিনেটলি আপোনাৰ যদি কম নম্বৰ 100টা ছিটত আপোনালোকৰ পোৱাৰ চান্সটো বেছি থাকে নহয়নে নেক্সট 5 নম্বৰ ষ্টেপটো একনলেজমেণ্ট শ্লিপখন শেষত ডাউনলোড কৰি থাকিব কাৰণ সেইখন ৰেকৰ্ডৰ কাৰণে পাছত আপোনালোকক দৰকাৰ হ'ব পাৰে এতিয়া গোটেই কাউন্সেলিং প্ৰচেছটো ক'লোঁ এতিয়া আপোনালোকৰ সেই লিষ্টখন অহা মানে পাছৰ প্ৰচেছটো কি হ'ব কাউন্সেলিং প্ৰচেছ হ'ব এইবোৰ বহুতে সুধি আছিলে মই স্পষ্টকৈ কৈ দিলোঁ এতিয়া বহুতে সুধি আছে যে মই 20.25 পাইছোঁ OBC হয় মই ছিট পামনে মই 30 পাইছোঁ OBC হয় ছিট পামনে মই ধেমাজিৰ হয় 20.25 পাইছোঁ ছিট পামনে মই বঙাইগাঁও হয় মই 5 পাইছোঁ ছিট পামনে এইবিলাক কথা তেনেকৈ কৈ দিব পৰা কথা নহয় আপোনালোকৰ ডিষ্ট্ৰিক্টৰ আপুনি ৰেংক কিমানত আছে আৰু সেই ৰেংক অনুসৰি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ চেণ্টাৰসমূহত কিমান ছিট আছে সেই অনুসৰি আপোনালোকে এইসমূহ গম পাব মই এতিয়া বস্তুৱা দেখাইছোঁ চাব আপোনালোকে এইখন চাওক এইখন হৈছে আমাৰ যিখিনি টিচাৰ এডুকেশ্যন ইনষ্টিটিউট DLEDৰ যিখিনি হয় এয়া চাওক বৰপেটাৰ ডায়েট বৰপেটা হৌলি নৰ্মেল স্কুল BTC চেংগা BTC হৌলি পাজালি ৰিচাৰ্চ ট্ৰেইনিং কলেজ বৰপেটা প্ৰাইভেট হয় এখন এই প্ৰাইভেটখন ইউজ কৰিব পাৰে আতুৰ ৰহমান কলেজ অফ এডুকেশ্যনছ
বৰপেটা BT কলেজ প্ৰাইভেট, এই প্ৰাইভেট দুখনত কম নম্বৰ পৰাখিনিও এপ্লাই কৰিব পাৰিব দেই, কাৰণ প্ৰাইভেটত সকলোৱে নপঢ়ে, অকণ পইচা দিলে আপোনালোকে পঢ়িব পাৰিব, ঠিক আছে। বাকী এই দুখনত অকণমানতো ভাল মাৰ্কছ লাগিবই, আৰু ইয়াতে পোষ্ট 100টা 50টা 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 এনেকৈ ধৰণে আছে। তো এতিয়া মই যিহেতু সেইদিনাখন আমাৰ যিটো গুৱাহাটী কামৰূপৰ আমি আলোচনা কৰিছিলোঁ, গতিকে কামৰূপৰখিনি অকণমান আলোচনা কৰিব বিচাৰিম আপোনালোকৰ সৈতে, কাৰণ তাতেই আপোনালোকক স্পষ্টভাৱে গোটেইখিনি আমি দেখাই দিব পাৰিম, হয়নে। কামৰূপ ক'লৈ গ'ল, এইটো কামৰূপ। চাওক কামৰূপত সিদিনাটো বহুত তললৈকে ৰেংক থকা ল'ৰা ছোৱালী আহি গৈছিলে, কিন্তু কামৰূপত এতিয়া কিমান ল'ৰা ছোৱালী লাভ কৰিব। চাওক এই 100টা পোষ্ট আছে, হয়নে, আকৌ 100টা 200টা পোষ্ট, আৰু এইফালে 350টা পোষ্ট আছে। তাৰমানে কামৰূপত আপোনালোকে কি ভাবিব পাৰে যে 450মান ৰেংকলৈকে থকা ল'ৰা ছোৱালীসকলে তাতে ছিট পাব পাৰে, গোটেই ৰিজাৰ্ভ কেণ্ডিডেট বা হওক বা কিবা কিবি হওক দেই, তাতো কিছুমান স্কিপ হ'ব। URৰটো 450লৈকে থাকিলে কেতিয়াও নাপায়। URৰ যদি 100 ভিতৰলৈকে আছে বা 50ৰ ভিতৰলৈকে আছে, তেওঁলোকেতো UR কনফাৰ্ম পাব। গতিকে 450মান ৰেংকলৈকে আপোনালোকে ধৰিব পাৰে কামৰূপৰ ক্ষেত্ৰত যে মই ছিটটো পাম দেই। একেবাৰে কনফিডেঞ্চ হৈ থাকিব নালাগে। একেবাৰে কনফিডেঞ্চ হ'বলৈ মন গৈছে যদি 250, 200, 300 এনেকুৱাৰ মাজত আপোনালোকে ছিটটো পোৱাৰ কনফাৰ্মেশ্যনছটো সম্পূৰ্ণৰূপে আছে। তো সেয়া বহুতে সুধি আছিলে কাৰণে মই আচলতে কৈ দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু আপোনালোকৰ কাৰণে হেল্পফুল হৈছে। যদি আপোনালোকে হেল্পফুল হৈছে বুলি ভাবে, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আগন্তুক ভিডিঅ'সমূহ আমি এনেধৰণেই দি থাকিম। Thank you so much. See you in the next video.